ময়ো জানো মেক্সিমাম আমিও বাতৰি সংগ্ৰহ কৰা সমাজৰ মেক্সিমাম ৰাইজৰ অভিযোগ যে স্থানীয় কিছুমান লোকে যদি ড্ৰাগছৰ বিৰুদ্ধে মাত মাতে তেওঁলোকক কোৱা হয় যে তোমালোকৰ ঘৰত ড্ৰাগছ দি পচাই দিয়া হ'ব, পুলিচ মাতি দি ধৰাই দিয়া হ'ব। মেক্সিমাম তেওঁলোকৰ নিজৰ কথা চিন্তা কৰি নাযায়। এই বিষয়ৰ পৰা আমাৰ সমাজত মছজিদ মন্দিৰ কমিটি লৈ আমাৰ এটা সমাজ গঢ় লৈ উঠে। সমাজৰ ভাল বেয়া প্ৰত্যেকটো বস্তু মছজিদ আৰু মন্দিৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমি মছজিদত যে যাওঁ নামাজ পঢ়িবলৈ বা ডাঙৰ ডাঙৰ মানুহে যায় বা মন্দিৰত যায়, স্বৰ্গ পোৱাৰ কাৰণেতো যায়, কিন্তু মৰাৰ পিছতো এটা জীৱন আছে সকলোৱে গম পায়। কিন্তু আজি যদি আমি খালি মন্দিৰত গৈ ধূপ ধূনা কৰিলেও নহ'ব, সমাজৰ বাবে কাম কৰিব লাগিব। মছজিদত গৈ নামাজ আগবঢ়াব লাগিব যে আমাৰ মছজিদৰ ওচৰে পাজৰে কেনেকৈ ড্ৰাগছৰ বিজনেছ হৈ আছে বা মন্দিৰৰ ওচৰে পাজৰে কিদৰে হৈ আছে। আজি সেইটো ভয় খোৱা নাযাব যে আমি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলে সিহঁতে কিবা এটা বেলেগ এটা মই সকলোকে কৈছো কথাটো, মানে এইটোৱে কৈছো চাওক, মিডিয়া এটা মানুহৰ মাজ লৈ সঁচা কথা এটা লৈ যায়। কিন্তু আজিকালি বহুতে গাইজ মানে কি আপোনালোকৰ এটা মানে কি হৈ গৈছে যে প্ৰশাসনৰ ওপৰত মানে এটা নিজৰ আশা আছিল সেইটো ভাঙি গৈছে। এনেকুৱা হয় যে আমি এটা নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমি প্ৰতিটো খণ্ডৰ দৰে আজি তৃতীয় খণ্ড পডকাষ্টৰ, আৰু এই পডকাষ্টত আমি আলোচনা কৰিম যে ড্ৰাগছক কেনেদৰে নিৰ্মূল কৰিব পৰা যায়। আজি বিশেষ এটা সংগঠন ধুবুৰী জিলাৰ আলছুৱে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ওপৰত তেওঁলোকে কাম কৰি আছে। এৱাৰনেছৰ পৰা আদি কৰি যিখিনি সজাগতা কৰিব লাগে ৰাইজৰ মাজত তেওঁলোকে সজাগতা কৰি আছে। কিন্তু এই মুহূৰ্তত যদি ক'বলৈ যাওঁ যে ড্ৰাগছৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে পদক্ষেপ লৈছে বা ভৱিষ্যতে কেনেধৰণে পদক্ষেপ ল'ব, এই বিষয়ে আজি আমি আলোচনা কৰিম। আৰু আমাৰ সৈতে আছে জিলা আলছুৰ সভাপতি মিৰ্জা আলম শ্বেখ। আজিৰ এই পডকাষ্টৰ তৃতীয় খণ্ডৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ এটা কোৱেশ্চন আপোনাক কৰিব আছে। আপোনালোকে বিভিন্ন সময়ছোৱাত ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে, কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলে? আচলতে আমি সদৌ অসম আইন ছাত্ৰ সন্থা ধুবুৰী জিলা সমিতিয়ে আমি ধুবুৰী জিলাৰ প্ৰধান সমস্যা আমি গম পাইছোঁ যে ড্ৰাগছ। কাৰণ এই সমস্যাটোৰ পৰা আমি যদি ওলাই নাহোঁ তেনেহ'লে সমাজ এটা কেতিয়াও ঠিক হ'ব নোৱাৰে, না আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম না বেলেগ কিবা কাৰণে। সেইকাৰণে আমাৰ সংগঠনে এইটোৰ ওপৰতে বেছি গুৰুত্ব আৰোপ কৰিছে। আমি ভাবিছোঁ ধুবুৰী জিলাৰ গোটেই জিলাখনতে আমি সজাগতা সভা পাতিম। ইতিমধ্যে আমি ধুবুৰীৰ বিভিন্ন ঠাইত 5টাকৈ প্ৰগ্ৰাম কৰিছোঁ ড্ৰাগছ আৰু HIV-ৰ ওপৰত। কিন্তু আগতে আপোনালোকে হয়তো চাইছে যে এৱাৰনেছ প্ৰগ্ৰাম যিবিলাক হৈছে অকল হয়তো ড্ৰাগছৰ ওপৰত হৈছে বা HIV/AIDS-ৰ ওপৰত হৈছে। কিন্তু আমি সদৌ অসম আইন ছাত্ৰ সন্থাই এই HIV আৰু ড্ৰাগছক একেলগে লগ লগাই যে আমি এৱাৰনেছ প্ৰগ্ৰামবিলাক আৰম্ভ কৰিছোঁ। ইয়াৰ আৰু এটা কাৰণ আছে, এইটো আপোনালোকে গমেই পায় যে আপোনালোকৰ মিডিয়াৰ ফালৰ পৰা আপোনাৰ জুন মাহৰ 2023 চনত এটা আৰ্টিকেল ওলাইছিলে যে ধুবুৰী জিলাত ভয়ানকভাৱে আৰম্ভ হৈছে। আৰু ইয়াত ভয়ানক বিষয়টো হ'ল যে বেছিভাগ যিবিলাক আপোনাৰ ধৰা পৰিছে তাৰ বেছিভাগ ড্ৰাগছ এডিক্টেড হয়। তাৰে ভিতৰত আপোনাৰ ICTC-ৰ যিটো মানে ৰিজাল্ট, তাতে আমি এইটো প্ৰকাশ পাইছে যে কমচে কম ধুবুৰী জিলাত 1200 জন HIV-ত আসক্ত। এইটো বহুত ভয়ানক কথা। মানে মুঠতে মানে এই বৰ্ষত হয় 2023 চনৰ জুনৰ 26 তাৰিখত যিটো আৰ্টিকেল, সেই ইয়াৰৰ মানে যিটো ICTC-ৰ যিটো আৰু কি আপোনাৰ ৰিপৰ্ট অনুসৰি ধুবুৰী জিলাত 1200 জন সেই সময়লৈকে HIV ধৰা পৰিছে। তাৰ বেছিভাগেই ড্ৰাগ আসক্ত। এইটো বহুত মোটামুটিভাৱে আমি যিফাল দিয়ে চাওঁ লাষ্টত আমাৰ যিটো মানে সমস্যা সেইটো আমি ড্ৰাগছত আহিয়ে সন্মুখীন হ'বলগীয়া হয়। এইটো বহুত ভয়ানক কথা এটা। কিন্তু লাষ্টত আমি যিবিলাক প্ৰগ্ৰাম কৰি মানুহৰ লগত কথা পাতি প্ৰশাসনৰ লগত বা বিভিন্ন সমাজ সেৱক মানুহৰ লগত কথা পাতি লাষ্টত আমি দেখিলোঁ যে আমি এটা দল হিচাপে কাম কৰিব লাগিব। আৰু সেই দলটোত থাকিব লাগিব
এক নম্বৰ থাকিব লাগিব জনসাধাৰণ। হয়, জনসাধাৰণটোত আপোনাৰ জনসাধাৰণৰ ছাপোৰ্টটো লাগিব। হয়, জনসাধাৰণত আকৌ অন্তৰ্ভুক্ত হৈ থাকিব ছাত্ৰ ছাত্ৰী, যুৱ প্ৰজন্ম আৰু স্থানীয় সমাজো লাগিব। স্থানীয় সমাজ। আমাৰ দ্বিতীয়তে আহে অভিভাৱক। এতিয়া চাওক, বহুত অভিভাৱক ভাবে মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে ড্ৰাগছ আসক্ত, মানুহক ক'ব গ'লে বা কাৰোবাৰ লগত আলোচনা কৰিব গ'লে আমাৰ এটা মান সন্মান গুচি যাব। কিন্তু অভিভাৱক সেইটো ভাবিব লাগিব যে মোৰ ল'ৰা বা ছোৱালীটো আজি মই যদি মানুহৰ লগত কথা নাপাতি, পঢ়াশুনাত সহযোগ নকৰি যদি মই লাজতে মনে মনে থাকিবলগীয়া হয়, মোৰ ল'ৰা বা ছোৱালীটোৰ ভৱিষ্যতটো কি হ'ব, এইটোলৈ চিন্তা কৰি অভিভাৱকে আগুৱাই আহিব লাগিব। এইবিলাক লাজ কৰাৰ আৰু এতিয়া সময় নাই, সময় বহুত পাৰ হৈ গ'ল। তৃতীয়তে আহিব আপোনাৰ জিলা প্ৰশাসন। জিলা প্ৰশাসনৰ লগত ৰাইজৰ যিটো সম্পৰ্ক, সেইটো এটা বন্ধুসুলভ হ'ব লাগিব। এইবিলাক ক্ষেত্ৰত বহুতো সময়ত দেখা যায় মানে জিলা প্ৰশাসন সহযোগ কৰে, সেইটো আমি কোৱা নাই যে, কাৰণ আমি একেলগে কাম কৰি আছো, আমি দেখিছো। কিন্তু বহুত সময় এনেকুৱাও আছে কিছুমান যে মানুহে এটা ড্ৰাগছৰ বিষয়ে কথা পাতিব গ'লে বা ফোন এনেকুৱা এটা মানে কথা বতৰা এটা হৈ যায়, মানুহটো ভয় খাইছে যে মই যে ইনফৰমেশ্যন দিম লিকতে হৈ যায় না মোৰ বিৰুদ্ধে পিছত কিবা এটা একশ্যন হয়, যে এই বস্তুটো হ'লে কিন্তু নহ'ব। না ময়ো জানো, মেক্সিমাম আমিও বাতৰি সংগ্ৰহ কৰা সমাজৰ মেক্সিমাম ৰাইজৰ অভিযোগ যে স্থানীয় কিছুমান লোকে যদি ড্ৰাগছৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকক কোৱা হয় যে তোমালোকৰ ঘৰত ড্ৰাগছ দি পচাই দিয়া হ'ব, পুলিচ মাতি দি ধৰাই দিয়া হ'ব। মেক্সিমাম তেওঁলোকৰ নিজৰ কথা চিন্তা কৰি নাযায়। এই বিষয়ত জিলা প্ৰশাসন বহুত ভালভাৱে সজাগ হ'ব লাগিব, বা মানে শীৰ্ষ বিষয়া যে আছে প্ৰত্যেকটো আপোনাৰ থানাই এইবিলাক ভালদৰে কৰি দিব লাগিব যে মানুহে যদি এইবিলাক আলোচনা লৈ যায়, প্ৰথমে তেওঁলোকক ৰেছপন্স দিবলৈ। এইটো বহুত এটা ডাঙৰ মুঠতে এটা ড্ৰাগছৰ ভিতৰত এটা টিম হ'ব লাগে। তাৰপিছত এইটো 3 নম্বৰ গ'ল আমাৰ, মই যিটো ভাবিছো ইমান দিন প্ৰগ্ৰাম কৰি যিটো মই টিম ভাবিছো, এই টিমৰ এইটো 3 নম্বৰ গ'ল। 4 নম্বৰত আহিব আমাৰ মছজিদ মন্দিৰ কমিটি। যেনেকুৱা আমাৰ সমাজত মছজিদ মন্দিৰ কমিটি লৈ আমাৰ এটা সমাজ গঢ় লৈ উঠে। সমাজৰ ভাল বেয়া প্ৰত্যেকটো বস্তু মছজিদ আৰু মন্দিৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমি মছজিদত যে যাওঁ নামাজ পঢ়িবলৈ, বা ডাঙৰ ডাঙৰ মানুহে যায় বা মন্দিৰত যায়, সৰ্ব পোৱাৰ কাৰণেতো যায়, কিন্তু মৰাৰ পিছতো এটা জীৱন আছে, সকলোৱে গম পায়। কিন্তু আজি যদি আমি খালি মন্দিৰত গৈ ধূপ ধূনা লগাই নহ'ব, সমাজৰ বাবে কাম কৰিব লাগিব। মছজিদত গৈ নামাজ পঢ়ি মন্দিৰত গৈ ধূপ ধূনা লাগে দায়িত্ব সামৰিলে নহ'ব। তেওঁলোকে এই বিষয়বিলাক আগবাঢ়িব লাগিব যে আমাৰ মছজিদৰ ওচৰে পাজৰে কেনেকৈ ড্ৰাগছৰ বিজনেছ হৈ আছে, বা মন্দিৰৰ ওচৰে পাজৰে কিদৰে হৈ আছে। আজি সেইটো ভয় খোৱা নাযাব যে আমি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলে সিহঁতে কিবা এটা বেলেগ এটা সেইটো সুযোগ লৈছে। কিন্তু আজি মছজিদ থকা ঠাই ওচৰে পাজৰে ড্ৰাগছৰ বিজনেছ চলে, ব্যৱসায় চলে, এইটো বহুত দুখৰ বিষয়। এইটো মই যিটো দল ভাবিছো তাৰে 4 নম্বৰ হ'ল এইটো। 5 নম্বৰত আহিব আপোনালোকৰ মিডিয়া। মই সকলোকে কৈছো কথাটো, মানে এইটোৱে কৈছো, চাওক মিডিয়া এটা মানুহৰ মাজ লৈ সঁচা কথা এটা লৈ যায়। কিন্তু আজিকালি বহুতে ৰাইজ মানে কি আপোনালোকৰ এটা মানে কি হৈ গৈছে যে প্ৰশাসনৰ ওপৰত মানে এটা নিজৰ আশা আছিল, সেইটো ভাঙি গৈছে। এনেকুৱা হয় যে আমি এটা ড্ৰাগছ পেডলাৰক ধৰি দিলো, মিডিয়া হ'ল, কিন্তু থানা লৈ যোৱাৰ পিছত এৰি দিলে, হয়তো পুলিচৰ টকাই খাই এৰি দিছে বা ডাঙৰ কিন্তু এটা কথাও ভাবিব লাগিব যে পৰিমাণটো সেনেকুৱা এটা পাব লাগিব, তেতিয়াহে তাৰ নন ভেলেবল পৰ্যাপ্ত পৰিমাণৰ বস্তু নাপালে তেনেকুৱাটো ধৰক এতিয়া জিলাখনত দেখিবলৈ গ'লে ওচৰে পাছৰে বহুজনে ড্ৰাগছ আসক্ত আছে, এটা দুটা পকেটত পালেতো জেলত দিবও নোৱাৰে, তেতিয়া জেলখনো ভৰ্তি হৈ যাব। যিটো পৰিমাণ পাব লাগে সেইটো পোৱা নাই, এৰি দিছে। কিন্তু মিডিয়াক মই এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ধৰক গ'লে যে কোনোবা এটা খবৰ দিলে ড্ৰাগছ পেডলাৰ এজনক ধৰিছে, সেইলৈকে বাতৰিটো বন্ধ কৰি দিলে নহ'ব, পিছৰ বাতৰিটো দেখুৱাব কাৰণে মই অনুৰোধ জনাম আজিৰ পৰা যে কোনটো যে মানুহটো এৰি দিয়া হ'ল কিয়। যেতিয়া মানুহে সেই বস্তুটো গম পাব যে একচুৱেলি মানুহটো এইটোৰ কাৰণে ৰিজনটো এইটো আছিলে, তেতিয়া মানুহটো হয়তো কথাটো বুজি পাব। নহ'লে মানুহে এইটো ভাবে মিডিয়া হৈ গ'ল, আমি প্ৰথমে মাতি দি দিলো অথচ ল'ৰাটো এৰি দিলে। এনেকুৱা আমাৰ ইয়াতে কিন্তু মানুহবিলাক এনেকুৱা কোৱেশ্যন কৰে কেতিয়াবা যে আমি এৱাৰনেছ প্ৰগ্ৰাম কৰি কিছুমান ক্ষেত্ৰত কি হয়, এই ধৰণৰ বস্তুবিলাকত কি হয়, আৰক্ষীয়ে মিডিয়াতকৈ আৰক্ষীয়ে ছেকশ্যনবোৰ জানে বা আৰক্ষী কেনেধৰণে কাম কৰিব লাগিব তেওঁলোকেও জানে। কিছুমান ক্ষেত্ৰত হৈ যায় ধৰক
ওই যে যিটো কোৱান্টিটি কম থাকে তেওঁলোকৰ মানে অলপ চিন্তা চৰ্চা কৰে আৰু বিশেষকৈ যদি পুলিচক আৰু আমি প্ৰথম কথাটো হ'ল যে সমাজে আৰক্ষীৰ ওপৰত আস্থা ৰাখিবই লাগিব আৰক্ষীয়ে যথেষ্ট কাম কৰি আছে আৰু সকলো ক্ষেত্ৰতে আৰক্ষী আৰু সংবাদ মাধ্যমক দোষাৰোপ কৰিলেও নহ'ব কাৰণ যে সংবাদ মাধ্যমত কাম কৰা যিখিনি মানুহ সেইবিলাকো মানুহ তেওঁলোকৰো পৰিয়াল আছে আৰক্ষীত কাম কৰা আৰক্ষীৰো পৰিয়াল আছে গতিকে এটা কথা কি আমি যেতিয়ালৈকে সমাজে আগবাঢ়ি নাহে সমাজে আগবাঢ়ি আহিব লাগিব কোনোবাই তেনেকুৱা আমি প্ৰেক্টিকেলি বহুত পাইছো যে এই ধৰিছে খাইছে নিজৰ ঘৰত থকা না কি আছে তেওঁলোকে বুজিব এনেধৰণৰ চিন্তাধাৰাৰ মানুহো বহুত আছে সমাজত গতিকে এতিয়া সময় যদিও বহুত মানে আজিৰ পৰা 10 বছৰ আগতে কৰিব লাগিছিল কিন্তু এইটো এই পৰ্যায়লৈকে যি আহি পৰিছে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে যেনে যি ড্ৰাগছৰ বিৰুদ্ধে যদি সমাজে আগুৱাই না আপোনালোকে আলচুৰ সংগঠন কিমানজন সদস্য আছে ধৰক ধুবুৰী জিলাখনত আপোনালোকে 100 জনে আছে 100 জন মানুহে আপোনালোকে ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰিব আৰক্ষী যদি আপুনি হিচাপ ধৰিব পাৰে আৰক্ষীও কিমান আছে হয় নহয় আৰক্ষীতকৈ ড্ৰাগছ আসক্ত ড্ৰাগছ বিক্ৰী কৰা মানুহৰ সংখ্যা বেছি গতিকে আমিও এই জিনিসটো কৰবাত নহলে কৰবাত আমি চিন্তা চৰ্চা কৰিছো ড্ৰাগছ আহে কৰবৰা আহে যদি কোনে বিক্ৰী কৰে কোনে ক্ৰয় কৰে এই যেটা জিলাখনত আপোনালোকে বিভিন্ন স্থানত পৰ্যাপ্ত পৰিমাণৰ ড্ৰাগছ পাব কিন্তু এনে এটা দিন নাই যে আৰক্ষীয়ে ড্ৰাগছ নধৰে গতিকে এই ড্ৰাগছবোৰ আহে কৰ পৰা গতিকে মূল ঠাইত মই ভাবো আৰক্ষীয়ে বা জিলা প্ৰশাসনে হাত দিব লাগিব এতিয়া আমাৰ তাতো ইনফৰমেশ্যন নাথাকে আমাতকে আৰক্ষীৰ ইনফৰমেশ্যন বেছি থাকে গতিকে আৰক্ষীয়ে এই ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু এটা কথা আৰক্ষী আৰু সংবাদ মাধ্যমক দোষাৰোপ ৰাইজে ভৰসা কৰক কিন্তু এটা কথা কি থাকে আপোনালোকে যদি আগুৱাই নাহে আপোনালোকৰ সংবাদ ৰাইজে আগুৱাই নাহিলে সংবাদ মাধ্যমে সহায় কৰিব নোৱাৰে জিলাৰ প্ৰশাসনেও কৰিব নোৱাৰে আৰক্ষীয়েও কৰিব নোৱাৰে গতিকে এনেধৰণৰ আমাৰ মানুহখিনি কি হৈছে অলপ মানে নেগেটিভ মেণ্টেলিটিৰ মানুহ আছে কিছু মানুহ মই একাংশ মানুহক কৈছো গতিকে সমাজে আজিৰ পৰা 10 বছৰ আগতে যদি ওলাই আহিলে হয় আজি এই দিনটো আমি নেদেখিলো হয় তো গতিকে ড্ৰাগছৰ ক্ষেত্ৰত আমাক সকলোকে সজাগ হ'ব লাগিব আৰু আমি প্ৰশাসনকে সহায় কৰিব লাগিব আৰু এটা গুৰুত্বপূৰ্ণ কথা কওঁ আপোনালোকৰ আলচু মই দেখিছো যে আপোনালোকে বেছি দিন হোৱা নাই আপোনালোকে যিকেইদিনৰ পৰা আপোনালোকে দায়িত্বভাৰ লৈছে জিলাখনৰ আপোনালোকে বিভিন্ন সমস্যাত দেখিছো ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আছে সামাজিক কাম কাজো কৰি আছে কিন্তু আলচু প্ৰথম কথা নিজা ফাণ্ড নাই কাৰণ এটা ছাত্ৰ সংগঠন অধিবক্তা এটা ছাত্ৰ সংগঠনে নিজা ফাণ্ড নাই বিভিন্ন সাইডত গৈ আপোনালোকে বিভিন্ন অঞ্চলত গৈ এৱাৰনেছ প্ৰগ্ৰাম কৰিব লাগে তাতো টকা খৰচ আছে কিন্তু এই এৱাৰনেছ প্ৰগ্ৰাম কৰাৰ বাবে বা এই ধৰণৰ অনুষ্ঠানবোৰ কৰাৰ বাবে চৰকাৰে কেইবাটাও চৰকাৰী এনজিঅ'ক দায়িত্ব দিছে কোটি টকা ধন মোকলাই দিছে তেওঁলোকে কেৱল মাত্ৰ দুটা এটা বেনাৰ মই ইয়াত এটা কথা ক'ব বিচাৰিম ভাল কথা হৈছে মই দলৰ মই 5 নম্বৰ লৈ গৈছো আৰু এটা বাকি আছে তাৰ আগতে মই আপোনাৰ কথাটো কম যেটো আপুনি এনজিঅ'ৰ কথা কৈছে আজি মই আপোনাৰ ষ্টুডিঅ'ত বহি মই ইয়াত চ্যালেঞ্জ দিব পাৰিম ধুবুৰীৰ যে ৰিহাব চেণ্টাৰ এটা আছে 90% মানুহ হয়তো এতিয়ালৈকে গম নাপায় এইটো বহুত দুখৰ বিষয় মই এইটোৱে ক'ব বিচাৰো যে আজি বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে আপোনাৰ ড্ৰাগছ এডিক্টেড হৈ বিচনাত পৰি আছে মানুহে ভাবে যে নিজৰ গাৰ্জিয়ানো ভাবে অভিভাৱকো ভাবে ওচৰ চুবুৰীয়াও ভাবে আজি যে আমি এটা ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াম টকাৰ বহুত দৰকাৰ হয় কিন্তু মানুহে ধুবুৰী জিলাত 90% মানুহ আজিলৈকে গম নাপায় যে চৰকাৰৰ ফালৰ পৰা ৰিহাব চেণ্টাৰ তথাপি আমাৰ ঝগড়া পালে এইটো ইভেন মই গম পোৱা 3-4টা দিন হ'ল এইটো বহুত দুখৰ বিষয় মই ইমান প্ৰগ্ৰাম কৰিছো ইমান ঠাইত গৈছো মানুহে মোক সুধিছে যে ঠিক আছে আমাৰ অঞ্চলত এনেকুৱা ল'ৰা ছোৱালী আছে আমি ৰিহাব চেণ্টাৰ যে পঠাব লাগে তাৰ বিষয় আমি ইমান প্ৰগ্ৰাম কৰি হয়তো সকলোৱে গম পাইছে আমাৰ ইয়ালৈ খবৰটো আহিব লাগিছিলে কিন্তু নিজে একো খবৰ অহা নাই খবৰটো উলিয়াব লাগিছে মই এতিয়া বহুত ইম্পৰ্টেণ্ট প্ৰচাৰটো লুকাই থকাটো এটা বেয়া কথা কাৰণ মই যদি গভৰ্ণমেণ্টৰ পৰা কিবা এটা পাইছো মানুহক যদি সহায় কৰিব পাৰো তেনেহ'লে মই মানুহক জনাব লাগিব মানুহে জানিব কেনেকে মই যদি সেইটো এডভাইচমেণ্ট নকৰো মই ইয়াতে ধুবুৰী জিলাৰ মানুহৰ কাৰণে মই এটা নাম্বাৰ দিম এইটো আমাৰ ঝগড়াপাড়াতে হয়
ৰিহাব চেণ্টাৰ আছে যিটো নেকি গোটেই বিনামূলীয়া হয়তো ধুবুৰীৰ 90% মানুহে গম নাপায় যাৰ কাৰণে টকাৰ অভাৱত হয়তো যিবিলাক মানে ল'ৰা ছোৱালী অভিভাৱক আছে টকাৰ কাৰণে হয়তো পঠিয়াব পৰা নাই তো আজি মই আপোনালোকক এটা নাম্বাৰ দি আছো এইটো আপোনাৰ এটা এনজিঅ হয় এনজিঅটো হ'ল নৰ্থ ইষ্টাৰ্ণ এনজিঅ ইয়াৰ ছেক্ৰেটাৰী হ'ল এছ.এ. মণ্ডল বুলি তো ইয়াত আপোনাৰ এইটো হ'ল ঝগড়াপাৰা যিটো আছে আমাৰ পাৰ্ট 4 ভেটা বাজাৰ নেয়াৰ ৰহমান হস্পিটাল মই ভালদৰে কৈছো আপোনালোকৰ ঠিকনাটো আপুনি নোট কৰি লওক আৰু এবাৰ মই কৈছো নৰ্থ ষ্টাৰ এনজিঅ ইয়াৰ যিটো ছেক্ৰেটাৰী হয় ইয়াৰ নাম হ'ল এছ.এ. মণ্ডল এইটো হয় ঝগড়াপাৰ ভেটা বাজাৰ পাৰ্ট 4 ঝগড়াপাৰ নিয়াৰ ৰহমান হস্পিটাল আর ফোন নাম্বারটা হয়েছে 9101687486 আৰু এবাৰ কৈছো 9101687486 এইটো আসলতে ধুবুৰী জিলাৰ প্ৰত্যেকটো মানুহৰ মোবাইলত এই নম্বৰটো সেট থাকিব লাগে যাতে ওচৰ চুবুৰীয়াই কিবা এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হলে যাতে এই নাম্বাৰৰ লগত যোগাযোগ কৰি নিজৰ ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়াৰ কাৰোবাৰ মানে বিনামূলীয়াকৈ ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াব পাৰে যদি গভৰ্ণমেণ্টৰ পৰা এনজিঅ দিছে বস্তুটো আৰু এটা মই যিটো দল হিচাপে কাম কৰাৰ কথা কৈছো তাৰপিছত আমাৰ পাঁচটা স্তৰটো মই কৈছোৱে শেষত এটা আহে মানে ৰাজনৈতিক দলৰ নেতা যিবিলাক আছে আপুনি চাব যিকোনো সময়তে ৰাজনৈতিক নেতা বৰ বিভিন্ন সমস্যা লৈ কথা পাতে সমাজত আৰু সেইটো সিহঁতৰ কামেই হয় কিন্তু আপুনি কি ড্ৰাগছৰ বিষয়টো আপুনি কি আপোনালোকে কি নাভাবে নেকি যে এইটো এটা সমস্যা নহয় মানে ডাঙৰ সমস্যা হয় আজিলৈকে নেতাৰ মুখত আজিলৈকে এটা ৰাজনৈতিক নেতা মুখত কোৱা নাই যে আমি আহাৰ পিছত আমি এই ধুবুৰী জিলাৰ পৰা ড্ৰাগছ নিৰ্মূল কৰি দিম বহুত ডাঙৰ কথা এটা এইটো আমি বহুত ষ্টাডি কৰাৰ পিছত এই বস্তুবিলাক আমি গম পাইছো এতিয়া চাওক ৰাজনৈতিক নেতা এইটো ভাবিলে নহব যিসকলে ড্ৰাগছৰ বিজনেছ কৰে তাৰো ভোট আছে যিয়ে খায় তাৰো ভোট আছে কেতিয়াবা নিজৰ ব্যক্তিগত স্বাৰ্থ এৰি সমাজৰ বিষয়ে চিন্তা কৰিব লাগিব আজি স্কুল কলেজ হৈ আছে আপুনি এটা স্কুল কলেজ হৈ আছে মেডিকেল সব হৈ আছে ঠিকে মই আপোনাৰ জিলাত সকলো কাম কৰিছে ভাল কথা কিন্তু যুৱ প্ৰজন্ম যদি আগতীয়াকৈ তাৰ জীৱনটো ড্ৰাগছতে শেষ কৰি দিয়ে শিক্ষা ল'ব কেনেকে বা নিজৰ কাম কাজ কেনেকে কৰিব তেতিয়া আপোনাৰ জিলাত কি হ'ব চোৰৰ সংখ্যা বৃদ্ধি পাব শিক্ষাৰ হাৰ কমি যাব মানুহে এনেকে নহব ক্ৰাইম বাঢ়িব তো মই ভাবো যে এই ক্ষেত্ৰত ৰাজনৈতিক নেতাসকলে আগুৱাই আহিব লাগে আজি আমি এটা কথা পাতিলে 100 জন 1 ঘন্টাত যদি গম পায় আজি যে এটা ৰাজনৈতিক নেতা যদি এই একই কথা কয় মুহূৰ্ততে লাখ লাখ মানুহে গম পাব এছেম্বলি সেশনো আজিলৈকে দেখা নাপাল যে অধিৱেশনত নেতা কোনোবাই বিধায়ক ড্ৰাগছৰ প্ৰতি যে আমাৰ অসমত ইমান যুৱ নৱজন্ম আসক্ত হৈছে তেওঁলোকক কেনেকৈ নিৰ্মূল কৰিব পৰা যায় আৰু এনেকুৱা দেখা গৈছে যে ইভেন আমি সদৌ অসম আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এনেকুৱা নহয় মই নাম নল'ম ইয়াত মই কিছুমান এনেকুৱা ৰাজনৈতিক নেতাক লগ কৰিব গৈছিলো যে যেনেকুৱা আমি বহুত ঠাইত প্ৰগ্ৰাম কৰিব বিচাৰো যে কিন্তু আমি কিছুমান প্ৰব্লেম ফেচ কৰি আছো যাৰ কাৰণে আমি মানুহৰ তাতে কৰিব পৰা নাই সেই ৰাজনৈতিক নেতাৰ কথাৰ উত্তৰটো এনেকুৱা আছিলে এইবিলাক কৰি লাভ নাই মই এইবিলাকৰ মই পিছত আজি মই নামটো নকওঁ কিন্তু সেইটো আমাৰ ধুবুৰীৰ পাৱাৰফুল নেতা হয় মই এইটো আপোনাৰ মিডিয়াতে মই অপেনলি নাম কম সময় আহিব যেতিয়া মই কম কিন্তু আজি ডেটত মই নকওঁ এনচাৰটো হ'লে এইবিলাক কৰি লাভ নাই এজন ৰাজনৈতিক নেতাৰ কাষত আপোনালোকে গৈছিলো আপোনালোকক কৈছে যে আমি কৈছিলো বিৰুদ্ধে আপোনালোকে এৱাৰনেছ কৰি একো লাভ নহয় আমি ইভেন আমি দুৰ্ভাগ্যজনক ক'লে এনে ধৰণৰ ৰাজনৈতিক নেতাবোৰক আপোনালোকে ভোট দি জিকায় চিন্তা কৰক যি ৰাজনৈতিক নেতাবোৰে আপোনালোকৰ ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰে দিনক দিনে যি সমাজত ড্ৰাগছৰ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে ঠিক তেনে সময়তে এওঁলোকৰ সংগঠনে যে ৰাজনৈতিক নেতাৰ কাষত চাপিছে বা নিৰ্বাচিত জনপ্ৰতিনিধি হ'ব চাগে নিৰ্বাচিত জনপ্ৰতিনিধিৰ ওচৰত গৈছিল তেওঁলোকৰ ভাষ্য আছিল যে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে এৱাৰনেছ কৰি একো লাভ নহ'ব চাওক আপোনালোকে এনেধৰণৰ ৰাজনৈতিক নেতাবোৰক প্ৰতি 5 বছৰৰ মূৰে মূৰে ভোট দি নিৰ্বাচিত কৰে অলপ নিৰ্বাচন আহিলে কেৱল আপোনালোকে
চিন্তা চৰ্চা কৰিব, নৱপ্ৰজন্মৰ বাবেও চিন্তা চৰ্চা কৰিব। কেৱল মাত্ৰ বকাচেটুৱা ৰাজনীতিৰ ওপৰত ভিত্তি কৰি আপোনালোকে ভোট নিদিব। আজিলৈকে তেওঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আজিলৈকে কোনো ৰাজনৈতিক নেতাৰ মুখত, ইভেনকি ময়ো আজিলৈকে শুনা নাই যে কোনো ৰাজনৈতিক নেতাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি যে তেওঁ নিৰ্বাচিত হ'লে ড্ৰাগছৰ বিৰুদ্ধে তেওঁ কাম কৰিব। এয়া এক গুৰুত্বপূৰ্ণ কথা। আজিলৈকে এই অসম বিধানসভাৰ মজিয়াতো কোনো ধৰণৰ নাই। কোনো বিধায়কে আজিলৈকে নিজৰ সমষ্টিত যেতিয়া আহিব তেতিয়াও সমস্যা বিভিন্ন ধৰণৰ কয়, যিহেতু মানে বিভিন্ন, কিন্তু এই কথাটো এৰাই চলে, কাৰণ গম পায় যে মই অসমৰ কথা কোৱা নাই, ধুবুৰী জিলাৰে কথা কৈছো, গম পায় যে ধুবুৰী জিলাত আটাইতকৈ ড্ৰাগছ আসক্ত বেছি আছে, সেইটোৰো ভোট মোৰ ইয়াত আছে। যে ড্ৰাগছ পেডলাৰ হয় তাৰো ভোট হয়তো মোৰ ইয়াত আছে। আজি যদি মোৰ ড্ৰাগছৰ ভিতৰত কয় সেই ভোটবিলাক মোৰ মাইনাছ হৈ যাব, হয়তো মই বহুত ডাঙৰ প্ৰব্লেম, এইটো ভাবিলে নহ'ব। আজি যদি সেইটোৱে ভাবা নাই কোৱাটো অসুবিধাটো কি? মইতো কওঁ যে আমি সদৌ অসম আইন ছাত্ৰ সন্থা ধুবুৰী জিলা সমিতিয়ে যিটো আমি এইম লৈছো, আপোনালোকে আহক, আগুৱাই আহক। হিচাপত আপুনি চাওক, হিচাপত আমি আহিব নালাগিছিলে, কাৰণ এইবিলাক কাম ৰাজনৈতিক নেতাবোৰৰ কাম। এই কাৰণে কিন্তু আমি যেতিয়া ছাত্ৰ সংগঠন, তেতিয়া আমি ভাবিলো যে তেওঁলোক হয়তো ভোট বেংক লৈয়ে বিজি, কোনোবাটো আগুৱাই আহিব আমি গম পালো যে বস্তুটো তেওঁলোকৰ হয়তো হিচাপ নিকাচ সিফালে হ'ব পাৰে, সকলোৰে ভোট আমাক লাগে। আজি যদি আগতে আমি কৈ দিওঁ বা এতিয়া পৰা আমি এইবিলাক একশ্যন আৰম্ভ কৰো, সিহঁতৰ ভোট মাইনাছ হৈ যাব। ড্ৰাগছ পেডলাৰ বা ড্ৰাগছ আসক্ত মানুহবিলাক ভাবি ইয়াত ভোট দিয়া নাযাব, ভোট দিলে আমাৰ অসুবিধা হৈ যাব, ভোটটো মাইনাছ হৈ গ'ল। তাত সকলোৱে নিজৰ ব্যক্তিগত চিন্তা কৰি আছে, কিন্তু আমি সদৌ অসম আইন ছাত্ৰ সন্থা ধুবুৰী জিলা সমিতি এইবিলাক চিন্তা কৰা নাই। আমি ভাবিছো কাৰো আশা নকৰি আমি আগুৱাই যাম, কিন্তু যিকোনো কাম অসম্ভৱ নহয়, কিন্তু এটা দল হৈ কাম কৰিব লাগিব। এই ক্ষেত্ৰত চাওক, মই আৰু এটা যেতিয়া মই দলটোৰ কথা মছজিদ মন্দিৰ কমিটিৰ কথা এটা কৈছিলো, তাতে মই এটা কথা এৰি গৈছিলো। চাওক, সমাজত কিছুমান বল্ড ডিচিশ্যন ল'ব লাগিব। যেনেকুৱা আপোনাৰ আমাৰ অসমৰে আপোনাৰ মৈৰাবাৰী টাউন কবৰস্থান কমিটি মৰিগাঁও ডিষ্ট্ৰিক্ট, তাতে আপোনাৰ কবৰস্থান কমিটিয়ে এটা ডিচিশ্যন লৈছিলে, হয় মে 19 তাৰিখ 2023 এটা মানে নিউজ ওলাইছিলে যে তাতে সিহঁতে এটা ডিচিশ্যন লৈছিলে যে ড্ৰাগ আসক্ত, ড্ৰাগছ পেডলাৰ যিবিলাক মৃত্যুবৰণ কৰিব তেওঁলোকৰ জানাজা কবৰস্থানত দিয়া নহ'ব। সেইটো কিন্তু বেয়া কথা নহয়, মেছেজটো বেয়া নহয়, এইটো ভাল। আজি যদি এজনৰ লগত তেনেকা হয়, কালি যে আৰু এজনৰ লগত নিশ্চয় সজাগ হ'ব। তো মই ভাবো মছজিদ মন্দিৰ কমিটি যিবিলাক আছে তেওঁলোকে ইতিমধ্যে সোনকালে এইবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে এই ডিচিশ্যন বিলাক ল'ব লাগে। এইটো বেয়া মেছেজ নহয়, নিশ্চয় কিছুমান ডিচিশ্যন নহ'লে সমাজৰ পৰা এইবিলাক নিৰ্মূল কৰাৰ বাবে ধৰ্মীয় গুৰুসকলেও আগবাঢ়ি আহিব লাগিব বা সমাজৰ লোকেও আগবাঢ়ি আহিব লাগিব। কেৱল মাত্ৰ আৰক্ষী প্ৰশাসন বা সংবাদ মাধ্যমক বাৰম্বাৰ মই কৈছো দোষাৰোপ কৰিলে নহ'ব। আমি এনেকুৱা হৈছো, আমি বাতৰি যেতিয়া সংগ্ৰহ কৰিব যাওঁ তেতিয়া আমাক বাতৰিটোও সংগ্ৰহ কৰিব নিদিয়ে, কিছু স্থানীয় লোকে বাতৰি সংগ্ৰহ কৰিব নিদিয়ে, বা আৰক্ষীয়ে যেতিয়া ড্ৰাগছ পেডলাৰে হওক বা ড্ৰাগছ আসক্ত যুৱকক ধৰিব যায় তেতিয়া আৰক্ষীক বাধা প্ৰদান কৰা হয়। এনেকি যেতিয়া আৰক্ষীক উইটনেছ লাগে, উইটনেছো দিয়া নহয়। এইখিনিত আৰু এটা কথা কম, আমি প্ৰগ্ৰাম বিলাক যে কৰি আছো ধুবুৰী প্ৰশাসনৰ সম্পূৰ্ণ সহযোগ পাইছো, আমি ইয়াত ক'বই লাগিব এইটো। কিন্তু আৰু এটা মই ইয়াত কথা ক'ব যাম যে চাওক, আজি আৰক্ষী যেতিয়া প্ৰশাসনে যেতিয়া এটা ৰেড মাৰিব যাব, বস্তুখিনি পালে তাতে যিবিলাক ৰাইজে আছে ষ্টেটমেণ্টো দিলে, সেইখিনিতে দায়িত্বটো শেষ হৈ নগ'ল। যেতিয়া মানুহটোৰ কেছটো কটত গ'ল, যেতিয়া তাতে ষ্টেটমেণ্ট দিব লাগে, বহুত ক্ষেত্ৰত দেখা যায় সিহঁতে মানে এনেকুৱা ষ্টেটমেণ্ট দিয়ে যে সেইদিনা মানে মোক বা কি কৈছিল, মই কি বা ক'ত বা ষ্টেটমেণ্ট মই ক'ব নোৱাৰো। তেতিয়া লাভটো সেইটো নহ'ল, আৰক্ষী গ'ল, তাকে তালাচী চলালে, বস্তুও পালে, ষ্টেটমেণ্টো দি দিলে মানুহে, কিন্তু সেই মানুহটো গৈ আকৌ ষ্টেটমেণ্টটো আপোনাৰ বেলেগ চেঞ্জ কৰি দিলে, তেতিয়া একো লাভ নহ'ব। লাভ লগে সকলোৱে একেলগে মিলি কামটো কৰিলেহে বস্তুটো মানে ধুবুৰী জিলাৰ পৰা নিৰ্মূল হৈ যাব ড্ৰাগছ। এইটো একদম মানে চিয়ৰে। আমি যিবিলাক গম পালো, বহুতৰ লগত কথা পাতি, প্ৰশাসনৰ লগত, বহুতো মানুহৰ লগত বিভিন্ন ঠাইত কথা পাতিলো, লাষ্টত আমি এইখিনিয়ে গম পালো যে এইটো দল হৈ কাম কৰিব লাগিব, সকলোৰে সহযোগ লাগিব, প্ৰশাসনৰ সহযোগ লাগিব, সমাজৰ সহযোগ লাগিব, সকলোৰে সহযোগ। তেতিয়া সম্ভৱ। আজি চাওক, আপুনি ধুবুৰী জেলত আজি ডেটলৈকে ধুবুৰী জেলৰ কথা কৈছে, খালি 125 জন জেলত আছে এই ড্ৰাগছৰ কেছত।
এইটো আপুনি এজন আইনৰ ছাত্ৰ। হয় হয়। আইনৰ ছাত্ৰ। তো পুৰুষ আছে 125 জন আৰু আপোনাৰ মহিলা 2জন আজিৰ ডেটত ধুবুৰী এতিয়া জিলাত এতিয়াও আছে। আপুনি চাওক 125 জন এই কেছত ধুবুৰী জিলাত এই আজিৰ কেছত ডেটত ভিতৰত কৰিছে। হয়। এইটো কিন্তু মানে ধেমালি কথা নহয় এই কেছত এই কেছত মানে এই আপোনাৰ ড্ৰাগছৰ ড্ৰাগছৰ কেছত। হয়, নিশ্চিতকৈ ক'ব লাগিব আমাৰ সৈতে জিলা আলচুৰ সভাপতি লগত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আচলতে ড্ৰাগছৰ এৱাৰনেছ কৰিবৰ সময়ছোৱাত বা ড্ৰাগছৰ বিৰুদ্ধে কাম কৰাৰ সময়ছোৱাত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় সকলোবোৰ কথা আমি বিতংভাৱে আলোচনা কৰিছোঁ। আৰু ধুবুৰী জিলা আলচুক সকলোৱে সহযোগ কৰক এই যুঁজখন।